জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ এটা বিশেষ চিচিটিভি ফুটেজ আপোনালোকে নিশ্চয় দেখা পাইছে। এই চিচিটিভি ফুটেজত থকা ছোৱালীজনী প্ৰকৃততে কোন? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগত এই চিচিটিভি ফুটেজটো যিগৰাকী ছোৱালীক দেখা পোৱা গৈছে প্ৰকৃততে সেই ছোৱালীজনী কোন? এই প্ৰশ্নটো এতিয়া সামাজিক মাধ্যমত এক বিশেষ চৰ্চা লাভ কৰিছে। জুবিন গাৰ্গৰ ন্যায় পক্ষত আমি প্ৰত্যেকজনে মাত মাতি আছো। আমি আইনৰ ওপৰত আস্থা ৰাখিছো। চৰকাৰখনেও যিমানখিনি পাৰে জুবিন গাৰ্গৰ ন্যায় পক্ষত চৰকাৰখনেও সহায় সহযোগ কৰি আহিছে। চৰকাৰৰ ওপৰত বিশ্বাস আছে এদিন নিশ্চয় জুবিন গাৰ্গে ন্যায় পাব। অসমবাসীৰ যি আহ্বান, অসমবাসীৰ হৃদয়ৰ যি বিননি, সেয়া চৰকাৰখনে শুনি জুবিন গাৰ্গৰ ক্ষেত্ৰত যথোপযুক্ত তেওঁলোকে সহায় কৰিব যাতে ন্যায় পায়। জুবিন গাৰ্গৰ ঘটনাটোৰ আচলতে প্ৰকৃততে কি হৈছিল সেই কথাবোৰ যাতে অসমবাসীয়ে গম পায় আৰু ঘটনাটোৰ লগত জড়িত থকা যিসকল দোষীসকলে যাতে কঠোৰতম শাস্তি পায়, কঠোৰতকৈ কঠোৰ যাতে শাস্তি পায়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ ওতপ্ৰোতভাৱে প্ৰতিটো সময়তে লাগি আছে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত। এতিয়া কথা হ'ল যে এই চিচিটিভি ফুটেজটো, এই ফটোকেইখন যিকেইখনে সামাজিক মাধ্যমত বৰ্তমান খলকনিৰ সৃষ্টি কৰিছে, সকলোৱে কৈ আছে সেইজন সিদ্ধাৰ্থ শৰ্মা। কাৰণ সিদ্ধাৰ্থ শৰ্মাক বৰ্তমান জেলত ৰখা হৈছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সকলোকে বৰ্তমান সময়ত জেলৰ ভিতৰত ৰাখি থোৱা হৈছে। বাক্সাৰ জেলৰ ভিতৰত তেওঁলোক আছে। এইখিনি সময়ত এই ফটোবোৰ সাৰ্কুলেট হৈ আছে, সামাজিক মাধ্যমত বিয়পি পৰিছে। বহুতে বহুত কথাই কৈছে, বহু ছোৱালীৰ নাম সংযোগ কৰিছে, এজনী সেইজনীহে, এজনী সেইজনীহে। কিন্তু এই সময়খিনিত একাংশই কিন্তু ভিউৱাৰ্ছৰ কাৰণে, ৰাইজৰ চিম্পেথি পাবৰ কাৰণে এআইৰ জৰিয়তে কিছুমান ফটো বনাই আছে। মই নকওঁ যে এই ফটোখন এআইৰ জৰিয়তে বনোৱা, সেই কথাখিনি ক'ব, কাৰণ বৰ্তমান সময়ত কি সঁচা কি মিছা সেই কথাখিনি আমি একাংশই ধৰিবই নোৱাৰা হৈ পৰিছোঁ। আচলতে প্ৰকৃত সত্য কোনটো? গতিকে এনেকুৱা ফটোবোৰ ওলালে মই এটা কথাই কওঁ যে আপোনালোকে পটককৈ শ্বেয়াৰ কৰি নিদিব, পটককৈ সেই বস্তুবোৰ ভাইৰেল কৰি নিদিব। আচলতে জানিব চেষ্টা কৰিব যে প্ৰকৃততে সত্য হয়নে নহয়, এই ফটোখন কাৰ, নে এই ফটোখন এআইৰ জৰিয়তে বনোৱা হয়। কাৰণ বৰ্তমান সময়ত ইমানেই আগবাঢ়ি গৈছে, কৃত্ৰিম বুদ্ধিমত্তা ইমানেই আগবাঢ়ি গৈছে যে কেনেকৈ কি কৰিব পাৰি সঁচাক মিছা, মিছাক সঁচা কৰি পেলাওঁতে কিন্তু বেছি সময় নালাগে। গতিকে এই ফটোখন দেখিছোঁ, এয়া সময়ত ওলাই পৰিব যিহেতু গোটেই ঘটনা প্ৰক্ৰিয়াবোৰ তদন্ত চলি আছে। এই চিচিটিভি ফুটেজত থকা ছোৱালীজনী কোন বা ক'ত হৈছিল, ছিংগাপুৰতে এই ঘটনাটো হৈছিল নেকি, ছিংগাপুৰৰ চিচিটিভি ফুটেজ নেকি এইটো, এই কথাবোৰ সময়ত ওলাই পৰিব। আমি সময়ৰ কাৰণে অপেক্ষা কৰিব লাগিব। যিহেতু অসমৰ আৰক্ষীৰ এটা টীম ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হৈছে। ছিংগাপুৰ আৰক্ষীৰ লগত তেওঁলোকে আলোচনাত বহিছে, তেওঁলোকে কথা পাতিছে। জুবিন গাৰ্গে য'ত আছিল, কেনেকৈ আছিল, ক'ত ক'ত গৈছিল, সকলোখিনি তেওঁলোকে চাইছে ছিংগাপুৰ আৰক্ষীৰ সহযোগত। গতিকে আস্থা আছে, বিশ্বাস আছে চৰকাৰখনৰ প্ৰতি, সোনকালে ন্যায় দিব। আৰু আমি অপেক্ষা কৰিছোঁ সোনকালে জুবিন গাৰ্গে ন্যায় পোৱালৈ। আৰু এই ফুটেজত কোন সেই ছোৱালীগৰাকী সেয়া আপোনালোকে সময়ত গম পাব, যদি এই ফটোখন এআইৰ জৰিয়তে বনোৱা ফটো নহয়। বাকী বিশেষ একো নকওঁ। জুবিন গাৰ্গৰ ন্যায় পক্ষত আপোনালোক প্ৰত্যেকজনে মাত মাতিব, কেৱল অন্যায়বোৰ নকৰিব, সুন্দৰকৈ ভালকৈ ন্যায়ৰ কাৰণে মাত মাতি যাব। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।